পালহাজিত CPIMৰ জনসভাত মনোৰঞ্জন তালুকদাৰ। বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত পালহাজিত আজি আবেলি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ CPIMৰ মন্দিয়া আঞ্চলিক কমিটিৰ উদ্যোগত জনসভা অনুষ্ঠিত হয়। NRCৰ চূড়ান্ত তালিকা শীঘ্ৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা, ডি ভোটাৰ ব্যৱস্থা বাতিল কৰা, সমগ্ৰ ৰাজ্যত মাটিৰ জৰীপ কৰা আৰু দীৰ্ঘদিন ধৰি ভোগ দখল কৰি থকা মাটিৰ পট্টা দিয়া, বিকল্প সংস্থাপন নিদিয়াকৈ সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা, সাম্প্ৰদায়িক দৃষ্টিকোণেৰে চৰকাৰী আঁচনিৰ সুযোগ সুবিধা প্ৰদান বন্ধ কৰা আৰু ৰৌমাৰীৰ পৰা বাগবৰলৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত উক্ত জনসভা অনুষ্ঠিত কৰে। সভাত CPIMৰ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে 2026ৰ বিধানসভাত নিৰ্বাচনত কংখ মামা হিমন্তৰ অনিবাৰ্য পতন হ'ব। অত্যাচাৰী কংখ মামাই বেছিদিন শাসন কৰিব নোৱাৰে। এই সভাত CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰেও উপস্থিত থাকি দেশ তথা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভাষণ প্ৰদান কৰে। এই সভাত পালহাজি অঞ্চলৰ প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকি সাফল্যমণ্ডিত কৰে। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট বিলেফ অসম। দ্ৰব্যমূল্য বৃদ্ধিৰ পৰা কৰ্মসংস্থানলৈকে আৰু স্থানীয়ভাৱে আমি গৰাখহনীয়াৰ যিটো সমস্যাক লৈ পেলাই আমি যুঁজি আছোঁ, সেই সমস্যা সম্পৰ্কত আমাৰ বক্তব্য তুলি ধৰিছোঁ। আৰু আমাৰ কেন্দ্ৰীয়ভাৱে NRCৰ প্ৰশ্নটো, ডি ভোটাৰৰ প্ৰশ্ন, এই প্ৰশ্নবিলাকক লৈ পেলাই আমি আমাৰ বক্তব্য তুলিছোঁ। মিত্ৰতা হ'বই লাগিব। মিত্ৰতা অবিহনে 26ৰ ইলেকশ্যন খেলাটো মূৰ্খামি, মানে বিজেপিক খেদাটো সম্ভৱ নহ'ব। এইটো আমাৰ স্পষ্ট কথা। এতিয়া কংগ্ৰেছে কি কৰে এইটো কংগ্ৰেছৰ কথা, কিন্তু তেওঁলোকৰো যিটো আমি বক্তব্য শুনি আছোঁ, তেওঁলোকে মিত্ৰতাৰ সপক্ষে এইবাৰ অৱস্থানটো লৈছে। কাৰণ হাৰিয়ানাৰ ঘটনাৰ পিছত, দিল্লীৰ ঘটনাৰ পিছত মিত্ৰতা যে কিমান জৰুৰী, এই কথাটো মই ভাবোঁ কংগ্ৰেছে উপলব্ধি কৰিব। এই হিচাপে কথা বাৰ্তা চলি আছে। ঠিক সঁচা কথা নহয়। যোৱা 21 চনৰ যিটো মহাজোঁট হৈছিলে, আমি মহাজোঁটত নাছিলোঁ যদিও মহাজোঁটৰ লগত আমাৰ আসন বুজাবুজি হৈছিল আৰু সেই মহাজোঁটে নিৰ্বাচন ভালকৈ খেলিছিল। মাত্ৰ ৰাজ্যৰ দল আৰু জাতীয় পৰিষদৰ লগত তেওঁলোকে সাৰ্বিক বুজাবুজিত আহিব নোৱাৰিলে। বাকী দলবিলাকৰ লগত বুজাবুজি হৈছিল আৰু জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলৰ লগত যদি সিদিনাখন বুজাবুজি হ'লহেঁতেন, তেতিয়াহ'লে হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। 17টা চিটত তেওঁলোকে হাৰি গৈছিল। আমি 49খন আসন মহাজোঁটৰ পৰা লাভেই কৰিছোঁ আৰু এইটো সেইকাৰণে হৈছে দুটাই। এই বাকী সময় 3 বছৰত দুবাৰ কংগ্ৰেছৰ হেমাহি হৈছে। এইটো পাৰ্লামেণ্টৰ ইলেকশ্যনৰ সময়তো হ'লে, এতিয়া যদি হ'লহেঁতেন পাৰ্লামেণ্টৰ ইলেকশ্যনটো আমি ভাবোঁ অন্ততঃ আৰু 2খন বা 3খন আসন আমি সহজে পালোহেঁতেন, কিন্তু সেইটো নহ'ল। এইবিলাক ৰাজনৈতিক ক্ষেত্ৰত হৈ থাকে, কেতিয়াবা ইফাল সিফাল হয়। কিন্তু এতিয়া 26ৰ ইলেকশ্যন অতি গুৰুত্বপূৰ্ণ ইলেকশ্যন আৰু এই গুৰুত্বপূৰ্ণ ইলেকশ্যনত বুজাবুজিটো নিশ্চিতভাৱে খুবেই প্ৰয়োজন আৰু সেইটো আমি উপলব্ধি কৰাই নহয়। আমি কংগ্ৰেছকো কৈছোঁ, কংগ্ৰেছৰ যিটো বক্তব্য বাহিৰত আহি আছে, এতিয়া তেওঁলোকে বুজাবুজিৰ বিৰুদ্ধে কোৱা নাই আৰু বুজাবুজিৰ কোৱা নাই। এতিয়া আমি এইবাৰ অলপ আগতীয়াভাৱে এই সকলো বিষয় সমাধান কৰি পেলাই নিৰ্বাচনত যাব খুজিছোঁ। এইকাৰণে বুজাবুজি যদি হয়, ঐক্য যদি হয়, তেতিয়াহ'লে জনসাধাৰণ আশ্বস্ত হ'ব। আপোনালোকৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নতে আছে যে শেষ মুহূৰ্তত নহয় বুলি মানুহৰ ক্ষোভ এটা আছে। মানুহে বিচাৰিছে, অসমৰ মানুহে বিচাৰিছে যে হোৱা দৰকাৰ। কিন্তু যিকোনো কাৰণত মই আজি আৰু কাকো দোষাৰোপ কৰিব খোজা নাই, যিহেতু আমি 26ৰ পিনে চকু মেলিছোঁ। কিন্তু কথাটো হৈছে মানুহে বিচাৰিছে, এই বিচৰাটো যদি বাস্তৱ নকৰোঁ, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ এই দৌৰাত আমি সহ্য কৰিব লাগিব। বিধানসভাৰ ভিতৰত বাওঁপন্থী দলৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছোঁ। কাৰণ বিধানসভাৰ ভিতৰত এইটো কথা ওলাই পৰিছে যে মনোৰঞ্জন তালুকদাৰ আৰু অখিল গগৈ, তেওঁলোক দুজনেই কিন্তু অসমৰ জ্বলন্ত সমস্যাবিলাক তুলি ধৰিছে। মনোৰঞ্জন তালুকদাৰে একেবাৰে সাধাৰণ মানুহৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক বিধানসভাৰ ভিতৰত খুব শক্তিশালীভাৱে তুলি ধৰিছে। যেনেকৈ গণতান্ত্ৰিক অধিকাৰৰ প্ৰশ্নটো, নাগৰিক অধিকাৰৰ প্ৰশ্নটো, তেনেকৈ এই স্কিম ৱৰ্কাৰ যিবিলাক আছে তেওঁলোকৰ সমস্যাবিলাক তেওঁ তুলি ধৰিছে। গতিকে এজন মাত্ৰ বিধায়ক, তেওঁ অলপ সময় পায়, কিন্তু যদি অসম বিধানসভাৰ ভিতৰত বাওঁপন্থী বিধায়কৰ সংখ্যাটো বৃদ্ধি পায়, তেনেহ'লে এই জনসাধাৰণৰ পক্ষে কথা কোৱা মানুহৰ সংখ্যাটো বৃদ্ধি পাব। 1 নম্বৰ। পঞ্চায়ত নিৰ্বাচনতো একেই কথা, যে পঞ্চায়ত নিৰ্বাচনত এটা কথা প্ৰমাণ হৈছে, যদি পঞ্চায়তবিলাকক দুৰ্নীতিমুক্ত কৰি ৰাখিব প্ৰয়োজন আছে, তেনেহ'লে কিন্তু বাওঁপন্থীসকলে একমাত্ৰ গেৰাণ্টি। গতিকে আমাৰ প্ৰথম লক্ষ্য হৈছে অসম বিধানসভাত
বা পঞ্চায়ত নিৰ্বাচনতো বাওঁপন্থীৰ সংখ্যা বৃদ্ধি কৰা আৰু অন্য যিটো লক্ষ্যৰ পৰা আমি কেতিয়াও আঁতৰি নাহোঁ সেইটো হ'ল সকলো নিৰ্বাচনতে বিজেপিক পৰাজিত কৰাৰ কাৰণে উপযুক্ত কৌশল আমি ৰচনা কৰিম বুলি আশা কৰে না আমাৰ সকলো ঠাইতে বিজেপি বিৰোধী মানুহৰ সংখ্যাটো আমি বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ নহ'লে যোৰহাট বিধানসভা লোকসভা সমষ্টি য'ত মুছলমানৰ সংখ্যা নগণ্য এই লোকসভা সমষ্টিত বিজেপি শোচনীয়ভাৱে পৰাজিত নহ'লহেঁতেন গতিকে এইটোও আমাৰ কাৰণে আশাৰ কথা যে কেৱল মুছলমান মানুহ নহয় হিন্দু মানুহৰ মাজত আৰু হিন্দু মানুহৰ ভিতৰতো অসমীয়া হিন্দু মানুহৰ মাজত বিজেপি বিৰোধিতাটো লক্ষণীয়ভাৱে বৃদ্ধি পাইছে কিন্তু প্ৰশ্ন হ'ল এই বিৰোধিতাটো কেৱল বৃদ্ধি পালে নহ'ব তেওঁলোকক আজি তেওঁলোকৰ যিবিলাক কথাক লৈ পেলাই এতিয়া ৩৫ লাখ নিবনুৱা অসমত ৰেজিষ্টাৰ্ড হৈছে ভয়ংকৰ ঘটনা যাৰ কাৰণে এতিয়া আপোনালোকে চাব যেটো আনএমপ্লয়মেণ্ট পৰ্টেল আছে তাত আপুনি যদি কোনোবা এজন নিবনুৱা এতিয়া ৰেজিষ্টাৰ কৰিব বিচাৰে নোৱাৰে বন্ধ কৰি দিলে কাৰণ এইটো এটা ভয়ংকৰ হ'ল ৰেজিষ্টাৰ্ড আছিল কালিলৈকে 21 লাখ 22 লাখ এইটো হঠাতে জাম কৰি পেলাই ৩৫ লাখ পাই গৈছে গতিকে এইবিলাকতো সব কেৱল মুছলমান মানুহটো নহয় মানে মুছলমান অঞ্চলত যেনেকৈ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে হিন্দু অঞ্চলবিলাকতো হৈছে গতিকে এই নিৰ্বাচনত আমি চেষ্টা কৰিম যাতে যি মানুহ এতিয়া হিন্দু মানুহ বিৰোধী হৈছে বিজেপিৰ তেওঁলোককো যাতে সংগঠিত কৰিব পৰা যায় একেবাৰে সমগ্ৰ ৰাজ্য জুৰি এটা বিজেপি বিৰোধী অভিযান চলোৱাৰ কাৰণে চেষ্টা কৰিছোঁ